নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দিব ওলাইছোঁ তিনিটাকৈ ভাল খবৰ। যেটো তিনিটাকৈ ৰাজ্যৰ বাবে আহিছে ভাল খবৰ। ৰাজ্যৰ মহিলাসকলে লাভ কৰিব এই সুবিধা। যেহেতু ৰাজ্যৰ মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা যেটো পইচা মানে আঁচনি যেটো মুকলি কৰা হৈছে আৰু এই আঁচনিৰ ধন যেটো ইতিমধ্যে দিয়া হ'ব। তো কোনসকল মহিলাই লাভ কৰিব, তো কি তিনিটা ভাল খবৰ আছে আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগাছাম। তো গাইজ প্ৰথম যেটো খবৰ দিব ওলাইছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ যিহেতু পেমেণ্ট ৰিলিজ কৰি দিয়া হৈছে। তো বহুতো যেহেতু মহিলাৰ একাউণ্টত পইচা সোমাইছে আৰু বহুতৰে সোমোৱা নাই। কিছুমানে পাইছে, কিছুমানে পোৱা নাই। যিসকলে পোৱা নাই সেইসকলে কি কৰিব লাগিব, চাওক আপোনাৰ যদি বেংকৰ যদি কোনো সমস্যা নাই তেনেহ'লে আপুনি লাভ কৰিব এই 1250 টকা। আপুনি 2 এদিন ৱেইট কৰি দিয়ক, কিয়নো আপোনালোকৰ পইচাটো দিয়াৰ পিছত কিছু টাইম লাগি যায়। যদি আপোনাৰ পইচাটো নাহে, আপোনাৰ 3 দিনৰ ভিতৰত যদি 72 ঘণ্টা যেটো সময় থাকে, যদি আপোনাৰ 48 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ একাউণ্টত পইচাটো নাহে তেনেহ'লে আপুনি আপোনাৰ বেংকত গৈ খবৰ কৰিব, কিয়নো আপোনাৰ বেংকৰ ফালৰ পৰা যেটো সমস্যা মানে আপোনাৰ প্ৰব্লেম দেখিবলৈ পোৱা যায়। তো KYC আপোনাৰ নহ'লেও তেনেকুৱা হয়, বা আপোনাৰ কিছুমান ক্ষেত্ৰত যেটো লিংক নাথাকে, যেহেতু সাৰ্ভাৰৰ প্ৰব্লেম হয়, তেনে ক্ষেত্ৰতো আপুনি আপোনাৰ বেংকৰ যেটো মেছেজটো নোসোমায়। তো আপুনি ট্ৰুকলাৰৰ সহায়তো আপুনি চাব পাৰে, তাতো আপোনাৰ মেছেজটো সোমাই যায়। তো তেনেকৈ আপুনি চেক কৰিব। আৰু আপোনাৰ যদিও সকলো কাম কৰাৰ পিছত যদি আপুনি লাভ নকৰে তেনেহ'লে আপুনি মহকুমা অফিচত এখন এপ্লিকেশ্যন দিব লাগিব, বা এপ্লিকেশ্যনখন আপুনি এনেদৰে লিখিব পাৰে আপুনি কেতিয়াৰ পৰা আঁচনি লাভ কৰি আছিলে আৰু কেতিয়া আপোনাৰ আঁচনি বন্ধ হৈছে, সকলোখিনি কথা আপুনি তাতে লিখি দিব। আপুনি নিশ্চয় লাভ কৰিব। আৰু যিহেতু এবাৰ মুখ্যমন্ত্ৰী যেটো কৈছে যে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে সকলো মহিলাক যিহেতু ঘৰে ঘৰে যোৱা হ'ব আৰু বিচাৰি উলিওৱা হ'ব যিসকল যোগ্য প্ৰাৰ্থী, সেই যোগ্য প্ৰাৰ্থীসকলক দিয়া হ'ব এইবাৰ অৰুণোদয় আঁচনি। যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে আপুনি এবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বা অৰুণোদয় কিস্তি, যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে। ঠিক আছে, তো নতুনকৈ যিহেতু আৰু 3 লাখ মহিলাক সামৰি লোৱা হ'ব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আপোনালোকক ক'ব খুজিছোঁ অৰুণোদয় আঁচনিৰ কিস্তি যদি আপুনি লাভ কৰা নাই তেনেহ'লে আপুনি 72 ঘণ্টা ৱেইট কৰক। 72 ঘণ্টাৰ পিছতো যদি আপোনাৰ পইচা নাহে তেনেহ'লে আপুনি বেংকত জনাব পাৰে। তো গাইজ নেক্সট এটা খবৰ লৈ আহোঁ, যিহেতু আপোনালোকৰ বাবে এইটো এটা বহুতে যিহেতু ভাল খবৰ। যিটো ৰাজ্যৰ যিবিলাক গোটৰ মহিলা আছে, যিসকল লাখপতি বাইদেউ বুলি কোৱা হয়, সেই লাখপতি বাইদেউসকলৰ বাবে আহিছে এই ভাল খবৰটো। ৰাজ্যৰ লাখপতি বাইদেউসকলে লাভ কৰিব, মহিলাসকলে 10,000 টকা। আপুনি 10,000 টকা আপুনি কেতিয়া পাব, চাওক 10,000 টকা যিহেতু আপোনালোকৰ কাম চলি আছে, এতিয়া প্ৰচেছ চলিছে আৰু বহুতৰে এনেকুৱা ধৰণৰ মেছেজ সোমাইছে। তো আপোনাৰ মোবাইলত এনেকুৱা ধৰণৰ মেছেজ আহিছে নেকি? আপোনাৰ মোবাইলত এনেকুৱা ধৰণৰ এটা মেছেজ আহিব, মই আপোনাক স্ক্ৰীনত দেখুৱাইছোঁ। যদি আপোনাৰ এই মেছেজটো আহিছে তেনেহ'লে আপুনি ভাবি লওক আপোনাৰ একাউণ্টত 10,000 টকা জমা হ'ব। ইয়াত আপোনালোকৰ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব। এই মেছেজটো পালে যে আপুনি পাব সেইটো নহয়, আপোনালোকক এখন এপ্লিকেশ্যন ফৰ্ম আকৌ দিয়া হ'ব। সেই ফৰ্মখন ফাইল কৰাৰ পিছতহে আপুনি ফাইনেল একাউণ্টত আপুনি পইচা লাভ কৰিব। এতিয়া প্ৰশ্ন হৈছে বহুতৰে এই মেছেজটো অহা নাই। যদি আপোনাৰ এই মেছেজটো অহা নাই তেনেহ'লে আপুনি কি কৰিব, চাওক আপুনি যদি মেছেজটো নাহে হয়তো আপোনাৰ নামটো কৰ্তন হৈছে নেকি। তো কেনেকৈ গম পাব, তাৰ কাৰণে আপুনি মহকুমা অফিচত আপুনি খবৰ কৰিব লাগিব। আপোনাৰ যিটো এপ্লিকেশ্যন যেতিয়া আপুনি ফৰ্মখন জমা দিছিলে সেই ফৰ্মখনৰ আপোনালোকে কপি এটা জেৰক্স ৰাখিছে নেকি। যদি আপুনি কপিটো জেৰক্স ৰাখিছে, সেই জেৰক্স কপিটো আপোনালোকে লগত লৈ যাব পাৰে, বা আপোনালোকে তেখেতসকলক জনাব পাৰে যে মই এনেকৈ আবেদন কৰিছিলোঁ কিন্তু মোৰ কোনো ধৰণৰ SMS অহা নাই, বা আপোনাৰ মোবাইল নম্বৰত প্ৰব্লেম হৈ আছে নেকি। যদি আপোনাৰ মোবাইল নম্বৰত মেছেজ আগৰে পৰা নাহে, বা আপোনাৰ মোবাইল নম্বৰটোত যদি আপোনাৰ প্ৰব্লেম হৈ আছে, বা আপোনাৰ ইনকামিং সেৱা বন্ধ হৈ গৈছে নেকি, তো তেনেকুৱা ধৰণৰ বহুতো যিহেতু আপোনালোকৰ মানে দেখিবলৈ পোৱা যায় প্ৰব্লেম। যদি আপোনাৰ মোবাইল নম্বৰত কোনো প্ৰব্লেম নাথাকে তেনেহ'লে আপোনাৰ SMS 100% আপোনাৰ আহিবই। তো আপোনাৰ কিবা কাৰণত যদি মেছেজটো নাহে আপুনি খবৰ কৰিব পাৰে আপোনাৰ পঞ্চায়ত বা মহকুমা অফিচত যে এনেকৈ মোৰ মেছেজ অহা নাই, কি হৈছে। যদি তেখেতসকলে আপোনালোকক জনাই দিব, আপোনাৰ নামটো ক'লে যে আপোনাৰ নামটো কৰ্তন হৈছে, বা তেনেকৈ আপোনালোকক জনাই দিব। যদি আপোনালোকৰ কোনো প্ৰব্লেম নাই আৰু আপোনালোকৰ যদি সকলো ঠিকে আছে তেনেহ'লে আপোনাৰ আকৌ যিহেতু মেছেজ আহিব পাৰে। আৰু যিসকলৰ মেছেজ আহিছে সেইসকলে এবাৰ যিহেতু 10,000 টকা লাভ কৰিব, কিন্তু আপোনালোকৰ এই টাৰ্ম এণ্ড কণ্ডিশ্যনৰ ভিতৰত আপোনালোকৰ এই মেছেজটো অহাৰ পিছত আৰু এখন ফৰ্ম আপোনালোকক দিয়া হ'ব। সেই ফৰ্মখন ফাইল কৰাৰ পিছতহে আপুনি লাভ কৰিব লাখপতি বাইদেউৰ 10,000 টকা। আৰু 10,000 টকা আপোনালোকক আৰু 2 এদিনতে আপোনালোকে লাভ কৰিব। যিহেতু মুখ্যমন্ত্ৰী যিহেতু জনাইছিলে, আপোনালোকৰ কেবিনেটত যিহেতু ঘোষণা হৈ গৈছিলে আপোনালোকক এই আঁচনিক লৈ, তো এই আঁচনিৰ পইচা যিহেতু ৰিলিজ কৰি দিয়া হ'ব, যিটো ইলেকশ্যনৰ বাবে যিহেতু কিছু পলম হৈছে বা পইচাটো আপোনালোকক দিব পৰা নাই, কিন্তু আপোনালোকে নিশ্চিত থাকক আপোনাৰ একাউণ্টত 10,000 টকা আহি যাব। আৰু কিছু
কিছুদিন পিছতে আপুনি লাভ কৰিব এই 10,000 টকা। যিসকলে SMS টো পাইছে তো আপোনালোকে ৰেডি হৈ যাওক, আপোনালোকৰ 10,000 টকা অতি শীঘ্ৰে আপোনাৰ একাউণ্টত আহি যাব। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ অতিকৈ ভাল খবৰ, যিহেতু লাখ লাখ কৃষকৰ বাবে আহিছে এই ভাল খবৰটো। লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 2,000 টকা। আপোনাৰ যদি আপুনি PM কিষাণ আঁচনিৰ যদি এজন যোগ্য প্ৰাৰ্থী হয়, যদি হিতাধিকাৰী হয়, তেনেহ'লে নিশ্চয় লাভ কৰিব এই 2,000 টকা। আপোনাৰ প্ৰব্লেমটো যদি আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম দেখিবলৈ পোৱা নাযায়, যদি আপোনাৰ সকলো ঠিকে থাকে, তেনেহ'লে আপুনি এইবাৰ 2,000 টকা লাভ কৰিব। 17 নং কিস্তি দিয়া হ'ব, যিহেতু কৃষকৰ বাবে মোদীয়ে যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়ে যিহেতু জনাইছে যে লাখ লাখ কৃষকৰ একাউণ্টত দিয়া হ'ব এই ধন। তো PM কিষাণৰ আপুনি পৰ্টেলত গ'লে, যিহেতু এতিয়া পৰ্টেলৰ অলপ প্ৰব্লেম চলি আছে, আপুনি যদি চাই সেই মেছেজটো আপোনালোকৰ কোনো ধৰণৰ আপডেট দেখিবলৈ পোৱা নাই। যোৱাকালি যিহেতু PM কিষাণৰ পৰ্টেলটো বন্ধ হৈ আছিলে বা কিছু কাৰণত ছাৰ্ভাৰ ইৰৰ দেখাই আছিলে, কিয়নো নতুন প্ৰচেছৰ কিবা কাম চলি আছে নেকি, আপোনালোকক ডেট ঘোষণা কৰা হ'ব নেকি। তো তেনেকুৱা ধৰণৰ যিহেতু প্ৰচেছ চলি আছে, অতি সোনকালে, কিয়নো আপোনালোকক 17 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব। আৰু কিছুদিন বাকী, আৰু কিছুদিন আপোনালোকে 2 এদিন ৱেইট কৰক। আপোনালোকে এই যিহেতু জুনৰ মাহ চলি আছে, জুনৰ মাহৰ শেষত হয়তো আপোনালোকে জুলাই মাহত আপুনি লাভ কৰিব কৃষকৰ ধন। যিসকল কৃষকৰ EKYC হৈ আছে, আপোনাৰ যদি EKYC হৈ আছে, আপোনাৰ যদি কোনো সমস্যা নাই, আপোনাৰ বেংকৰ ফালৰ পৰা সকলো ঠিকে আছে, আধাৰৰ লগত আপোনাৰ বেংকৰ একাউণ্ট যদি লিংক হৈ আছে, আপোনাৰ যদি লেণ্ড চিডিং অ'কে হৈ আছে, তেনেহ'লে আপুনি নিশ্চিত থাকক আপুনি 2,000 টকা আপুনি লাভ কৰিব। যিসকল কৃষকৰ EKYC ঠিকে থাকিব, আপোনাৰ লেণ্ড চিডিং ঠিকে থাকিব, আধাৰৰ লগত বেংক একাউণ্ট ছেডিং যদি হৈ আছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণে আপুনি 2,000 টকাটো লাভ কৰিব। আৰু PM কিষাণৰ যিহেতু এতিয়া নতুনকৈ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, আপোনালোকে যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি ৱেবছাইটত গৈ বা আপুনি CSC চেণ্টাৰত গৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু আপোনালোকক ক'ব খুজিছোঁ, যদি আপুনি PM কিষাণৰ EKYC কৰিব পৰা নাই, তেনেহ'লে আপোনালোকক যিহেতু এটা সুবিধা কৰি দিয়া হৈছে, 5 জুনৰ পৰা যিহেতু 15 জুনলৈকে, তো 5 জুনৰ পৰা 15 জুনৰ ভিতৰত আপুনি চিচুৰেশ্যন ড্ৰাইভৰ সহায়ত, মানে চিচুৰেশ্যন ড্ৰাইভ, ইয়াত মই দেখুৱাব খুজিছোঁ, চিচুৰেশ্যন ড্ৰাইভৰ সহায়ত আপুনি এই সুবিধা আপুনি ল'ব পাৰিব। যিহেতু কৈছে যে আপোনালোকৰ বহুতো কৃষকৰে দেখা যায় EKYCৰ ক্ষেত্ৰত যিহেতু প্ৰব্লেম, তো EKYC যিটো হোৱা নাই, যদি আপোনাৰ EKYC হোৱা নাই, আপুনি এই চিচুৰেশ্যন ড্ৰাইভৰ সহায়ত আপোনাৰ EKYC সম্পূৰ্ণ কৰক। যদি আপুনি EKYC কৰোৱা নাই, তেনেহ'লে আজি আপুনি CSC চেণ্টাৰত যাওক, আপোনাৰ নিকটৱৰ্তী যিটো ওচৰত CSC চেণ্টাৰ আছে, সেই CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ KYC সম্পূৰ্ণ কৰক। যদি আপুনি KYC নকৰে, তেনে ক্ষেত্ৰত আপোনাৰ PM কিষাণৰ কিস্তি হয়তো আপোনাৰ বন্ধ হ'ব পাৰে। তো সেইকাৰণে কৈছোঁ, আপোনালোকে EKYCৰ কামখিনি সম্পূৰ্ণ কৰক, আপুনি নিশ্চয় লাভ কৰিব এবাৰ 17 নং কিস্তি। তো লাখ লাখ কৃষকক যিহেতু মুকলি কৰি দিয়া হ'ব এই কৃষকৰ ধন, আৰু কিছুদিনৰ পিছতে আপুনি লাভ কৰিব কৃষকৰ ধন, যিহেতু 2,000 টকাকৈ আপুনি লাভ কৰিব পাৰিব, যদিহে আপোনাৰ সকলো ঠিকে থাকিব। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পাইছে। আজি আপোনালোকক যিহেতু মই 3টা খবৰ জনালোঁ, যিসকলৰ এতিয়ালৈকে PM কিষাণৰ কিস্তিৰ পৰা বঞ্চিত হৈ আছে, সেই কৃষকসকলে অতি সোনকালে এই কামখিনি কৰি লওক, আপুনি নিশ্চয় লাভ কৰিব কৃষকৰ ধন। আৰু যিহেতু আপোনালোক ক'লো লাখপতি বাইদেউসকলৰ বাবে আহিছে ভাল খবৰটো, আপোনালোকে 10,000 টকা লাভ কৰিব, যদিহে আপোনাৰ মোবাইলত SMS-টো আহিছে। আৰু SMS-টো অহাৰ পিছত আপোনালোকক এখন ফৰ্ম দিয়া হ'ব, সেই ফৰ্মখন ফাইল কৰাৰ পিছত আপুনি লাভ কৰিব 10,000 টকা। আৰু SMS নাহাসকলে আপোনালোকে আপোনাৰ ওচৰত থকা পঞ্চায়ত বা মহকুমা অফিচত খবৰ কৰক যে কিহৰ বাবে আপোনাৰ SMS-টো অহা নাই। তো গাইজ, আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টোত আপোনালোকক মই এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।